এই মুহূৰ্তত আমি গড়মূৰ সত্ৰৰ প্ৰভু ঈশ্বৰ সত্ৰাধিকাৰ লগত তেখেতৰ লগত কথাখিনি পাতি মাজুলী ভৱিষ্যলৈ কেনেদৰে কাম কৰিবলগীয়া আছে তেখেতৰ সুপৰামৰ্শ ল'বলৈ মই চেষ্টা কৰিলোঁ। আমি সকলোৱে ইতিমধ্যে অহা 4 তাৰিখৰ কাৰণে বাট চাই আছোঁ। যিহেতু 4 তাৰিখৰ ফলাফলৰ পিছতহে আমি পৰৱৰ্তী সময়ত নিজৰ কৰ্তব্য আমি পালন কৰিব পাৰিম। তো সেইকাৰণে এতিয়া আমিও ৰাইজৰ মাজত আমি থাকি ভাল পাওঁ, ৰাইজৰ মাজত আমি কাম কৰি ভাল পাওঁ। কিন্তু 4 তাৰিখৰ যেতিয়া আনুষ্ঠানিকভাৱে ফলাফল ওলাই আহিব, তাৰপিছতহে আমি কামখিনি আমি আৰম্ভ কৰিব পাৰিম। আমি ৰাইজক যোৱা কিছু সময় যথেষ্ট প্ৰতিশ্ৰুতি দিছোঁ, ৰাইজে আমাক যথেষ্ট মৰম কৰিছে। এতিয়া ৰাইজৰ যি মৰম আমাক পাবলগীয়া আছিলে আমি পালোঁ। এতিয়া সেই মৰমৰ বিনিময়ত আমাৰ যি দায়বদ্ধতা আছে, কৰ্তব্য আছে, সেই কৰ্তব্যটো পালন কৰিবলৈ আমি সুযোগ বিচাৰি আছোঁ। সেইকাৰণে 4 তাৰিখ কেতিয়া আহিব, 4 তাৰিখ কেতিয়া আহিব গোটেই আমি মই ভাবোঁ মই এই ক্ষেত্ৰত মই অকলে নহয়, আমাৰ বিশেষকৈ যোৰহাট লোকসভা ৰাইজে বাট চাই আছে। কি আশা কৰিছে 4 মে' দিনাখন গোটেই সমগ্ৰ ভাৰতত? আমি সেইটোৱে আশা কৰিছোঁ যে ৰাইজে যিদৰে মৰম আগবঢ়াইছে, সেই মৰমটো আমি ভোটৰ জৰিয়তে আমি তাৰ এটা ইংগিত পাম। আৰু তাৰপিছত আমি নিজৰ কাম যি কৰ্তব্য, ৰাইজে যি আশা কৰি আমাক মৰম দিছে, মৰমটো এনে দিয়া নাই, কিবা এটা আশা কৰি যে মৰম দিছে, সেই মৰমৰ প্ৰতি যে আমাৰ দায়বদ্ধতা আছে, এই দায়বদ্ধতাটো আমি গ্ৰহণ কৰি স্বীকাৰ কৰি আমি নিজৰ কামখিনি কৰি যাবলৈ আগবাঢ়ি যাম। অসমত কিমানখন আসন আশা কৰিছে? যথেষ্ট আমাৰ ভাল হৈছে। চাৰিওফালে ৰাইজৰ আশীৰ্বাদ আমি পাইছোঁ। আৰু এতিয়া মই ভাবিছোঁ যি এটা পৰিৱেশ আমি যি দেখা পাম অহা 4 তাৰিখে, এই পৰিৱেশটো আমাৰ অহা ভৱিষ্যত নিৰ্বাচনৰ কাৰণে আমাক যথেষ্ট প্ৰেৰণা দিব। আৰু সেই শক্তি, মানুহৰ আশীৰ্বাদৰ শক্তি পাই আমি ভৱিষ্যৰ আমাৰ নিৰ্বাচন আৰু ভৱিষ্যৰ আমাৰ যিখিনি কাম, সামাজিক কামবোৰ কৰিবলগীয়া আছে, আমি সেইখিনি কৰিবলৈ এটা বিশেষ এটা আশীৰ্বাদ 4 তাৰিখে পাম। এটা শব্দত কওক দাদা, কিমানখন আসন মানে আশা কৰিছে? সংখ্যাটো প্ৰশ্ন আপুনি যেনেকৈ সুধিবলৈ বিচাৰে তাত মই বাধা দিব নোৱাৰোঁ, কিন্তু উত্তৰ মই যেনেকৈ দিবলৈ বিচাৰে তাত আপুনি বাধা দিব নোৱাৰে। আৰু এটা কথা, দিল্লীৰ যি মানে কেণ্ডিডেট কংগ্ৰেছ প্ৰাৰ্থী কানাই কুমাৰক মানে আক্ৰমণ কৰিছে নিৰ্বাচন প্ৰচাৰ, সেইটো যথেষ্ট দুৰ্ভাগ্যজনক কথা। যিজনে কৰিছে তেওঁ বৰ্তমানৰ বিজেপি দলৰ যিজন সাংসদ আছে সেই সমষ্টি, তেখেতৰ যথেষ্ট ঘনিষ্ঠ, তেখেতৰ লগত তেওঁ যথেষ্ট ফটো তুলিছে, যথেষ্ট বিজেপি দলৰ সভাত তেওঁ উপস্থিত হয়। আমি তেখেতৰ সেই ধৰণৰ ছবিবোৰ দেখা পাইছোঁ। আৰু সেইটোৱে এটা অভদ্ৰ ব্যৱহাৰ আজি বিজেপি দলে চাৰিওফালে প্ৰকাশ কৰিছে। আৰু এনেধৰণৰ অভদ্ৰ ব্যৱহাৰ আমি অসমৰ ভিতৰতো দেখা পাইছোঁ, যাৰ ফলত আজি বহুত পুৰণা বিজেপিসকলে আজি নিজৰ দলটোকহে চিনি পোৱা নাই। যিহেতু তেওঁলোকৰ ৰাজনৈতিক এটা আদৰ্শ লৈ তেওঁলোকে ইমান বছৰ বিজেপি কৰি গ'ল, কিন্তু কিবা কাৰণত বিজেপি দলটো নিজৰ দুৱাৰ ইমান মুকলি কৰি দিলে যে কোন প্ৰৱেশ কৰিছে, কোনে প্ৰৱেশ কৰা নাই, তাৰ ওপৰত কোনো মন দিয়া নাই। আৰু যাৰ ফলত বহুত মানে এনেধৰণৰ ব্যক্তি সোমাই গৈছে, যিসকলৰ যদি অতীত দেখা পায় তেতিয়া নিশ্চয় দেখা পাব যে তেওঁলোকে আগতে যিখন দলত আছে সেই দলখনকে তেওঁলোকে ডুবাবলৈ চেষ্টা কৰিছিল। আৰু সেইখিনিকে মানুহ আজি এই নতুন ঘৰত সোমাই সেই বিজেপি দলে তেওঁলোকক নেতৃত্ব প্ৰদান কৰিছে। আৰু একে যি তেওঁলোকৰ কাম আগৰ দলত হৈছিল, এতিয়া নতুন দলতে সেই একে তেওঁলোকৰ কামৰ প্ৰভাৱ আমি দেখা পাইছোঁ।